ডাক্তৰ সাহাবৰ জ্ঞানৰ নমুনা পেৰাচিটামল বানানটোকে লিখি দিও পেৰাচিটামল ফুল ফ্ৰম কেপিটেল লেটাৰ লিখক কেপিটেল লেটাৰ পেৰাচিটামল লিখক ক'ত যাম বাৰু ক'ত গৈ পছুৱা বিএসসিৰ সম্পূৰ্ণ নাম কক সাপোজ মই বিএ ব্যাচেলৰ অফ আৰ্টছ সায়েন্সত কি বুলি কয় সায়েন্সৰ সাৰ্জাৰী এবং সোসাইটি আপোনাৰ মই পঢ়াই মই হায়াৰ সেকেন্ডাৰীত কি বিষয় আছে সায়েন্সত হাই সেকেন্ডাৰী কোর্স থাকে সায়েন্সত কি সাবজেক্ট কি থাকে সাবজেক্ট কি এটো আমি পাৰ হৈ গলো একটু ক'ব নোৱাৰো হায়াৰ সেকেন্ডাৰীত কিমান শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছিল দেখিলে এখেত বোলে আকো ডাক্তৰ প্ৰতিটো চিকিৎসাৰ বাবদ ৰোগীৰ পৰা মোটা অংকৰ ধন লয় অথচ ৰোগীয়ে নাজানে আসলতে এইজন বাঘৰ ছাল পিন্ধা মেকুৰী বুলি পাছে 100 গৰু মাৰিলে বাঘৰো এদিন মৰণ হ'বই গতিকে সাংবাদিকে ধৰিলে এইজন মুন্না ভাই ৰূপী চিকিৎসক সুদূৰ পশ্চিম বংগৰ পৰা আহি লখিমপুৰৰ লালুকত এনেদৰে চেম্বাৰ খুলি বেপাৰ পাতিছে নামৰ আগত লগাইছে এয়া ডাক্তৰ গেষ্ট্ৰিকৰ পৰা আৰম্ভ কৰি খাপানিল পিত্তৰ পৰা আৰম্ভ কৰি মাহেকীয়া সমস্যালৈকে সকলো বেমাৰৰ চিকিৎসা আছে এইজন বাঘৰ ছাল পিন্ধা মেকুৰীৰ ওচৰত পাছে আজি পৰিল সাংবাদিকৰ জালত এইজন ভুৱা চিকিৎসকৰ বিৰুদ্ধে এতিয়া লখিমপুৰ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় আমি আয়ুৰ্বেদিক অনলি আপোনাৰ পাইলছ ফিস্টুলা এইবিলাক প্ৰবলেমটো চাওঁ আমাৰ অৰিজিনাল ঘৰ কলিকতা হয় আমি ইয়াতে আপোনাৰ 5 বছৰ ধৰি ট্ৰিটমেন্ট কৰি আছো যেহেতু আয়ুৰ্বেদিক মেডিচিন বুলি ক'লে আমি দেখিবলৈ পাওঁ যেটো টাৰ্ম হয় যেটো ফুল ফৰ্ম হয় সেই বস্তুটো আপুনি কি ধৰণে আপোনাৰ সাৰ্টিফিকেটত কেনে ধৰণে আপোনাৰ উল্লেখ আছে বা আপুনি ক'ৰ পৰা কৰিছিল আপোনাৰ যেটো আমি কলিকতাৰ পৰা এটো পৰা আছে আপুনি কৰিছিল কৰিছিল আপোনাৰ 2017 চনত মেডিকেল কলেজখনৰ নামটো বিশ্বনাথ মেডিকেল কলেজ আপোনাৰ যেটো লাইসেন্স আপুনি যেটো ইয়াত ডক্টৰ হিচাপে আছে আপোনাৰ যেটো ৰেজিষ্টাৰ্ড নম্বৰ সেই বস্তুখিনি আপুনি দেখাব বা এনেকুৱা ধৰণৰ প্ৰভাইড কৰিব পাৰিব পাই আৰু এটা কথা আমি জানিব বিচাৰিছো আপোনাৰ যিখন সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখনত লিখা আছে আয়ুৰ্বেদিক মেডিচিন সিস্টেম সেই বস্তুটো অকমান বুজাই দিয়কচোন সিস্টেমটো কি হয় সব একচুয়ালি আমাৰ যেটো কলেজত যেটো পঢ়িছো আমাৰ কলেজৰ পৰা আমাৰ যে সাৰ্টিফিকেটটো দিছে এতিয়া ব্যাচেলাৰ BAMS ব্যাচেলাৰ অফ আয়ুৰ্বেদিক মেডিচিন সিস্টেম আমাৰটো দিয়া আছে আপুনি ভাবে আছে এটো সাৰ্জাৰী BAMS ব্যাচেলাৰ অফ আয়ুৰ্বেদিক মেডিচিন সাৰ্জাৰী আমি ইয়াতে কোনো সাৰ্জাৰী নকৰো আপোনাৰ সাৰ্টিফিকেটখনত সিস্টেম বুলি লিখা আছে এতিয়া সিস্টেম বুলি দিয়া আছে এটো মানিছো এতিয়া আমাৰ সাৰ্টিফিকেট যেটো দিয়া আছে হেতুটো আছে হেতুটো আমি তো লুকাই ৰাখা নাই এটো আপোনাৰ চিকিৎসা বিজ্ঞানত মেডিকেল সিস্টেম বুলি তেনেকুৱা ধৰণৰ কিবা আছে নেকি BAMS ৰ সিস্টেম বুলি তেনেকুৱা ধৰণৰ কিবা আছে নেকি BAMS ৰ সিস্টেম না থাকিলে তো এটো সাৰ্টিফিকেটটো আহা নাই মানে বেলেগৰ যেটো BAMS ৰ যেটো টাৰ্ম আমি বেলেগ ডক্টৰৰ পৰা আমি জানিব পাৰিছো যে আপুনি হেতু ব্যাচেলাৰ অফ আয়ুৰ্বেদিক মেডিচিন সাৰ্জাৰী কিন্তু আপোনাৰখনত সিস্টেম লিখা আছে এই ক্ষেত্ৰত কি ক'ব আমি এতিয়া কি কম যেটো আছে তো হেতু আপোনালোকে দেখিছে লখিমপুৰৰ পৰা অজিত কুমাৰ মেধিৰ ৰিপৰ্ট অসম লাইভ 24